কলিয়াবৰৰ বাণিজ্যিক চহৰ জখলাবন্ধাৰ এক চিৰপৰিচিত দৃশ্য আমি দেখুৱাম। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশ জখলাবন্ধাত অৱমাননা কৰা হৈছে। কাৰণ জখলাবন্ধা চহৰৰ মাজেৰে পাৰ হৈ যোৱা 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাণিজ্যিক বাহন আৰু গধুৰ যান বাহন এনেদৰে অবৈধভাৱে পাৰ্কিং কৰি ৰখা দৃশ্য এতিয়া সুলভ হৈ পৰিছে। তৎসত্ত্বেও কিন্তু কলিয়াবৰ সমজিলা প্ৰশাসন হওক, জখলাবন্ধা আৰক্ষী হওক, কুম্ভকৰ্ণ নিদ্ৰাত যেন শুই আছে। তেওঁলোকৰ ইয়াৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই, কোনো কাণসাৰ নাই। তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ তথা নগাঁও জিলা আয়ুক্তৰ নিৰ্দেশকো যেন কেৰেপ নকৰে। এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাণিজ্যিক বাহন, গধুৰ বাহন ৰখাই যান জঁটৰ সৃষ্টি কৰা হৈছে, দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি কৰা হৈছে। তৎসত্ত্বেও গা লৰা নাই কলিয়াবৰ সমজিলা প্ৰশাসন, জখলাবন্ধা আৰক্ষীৰ। আমাৰ লগত স্থানীয় লোক আছে। দাদা, ইয়াৰ কাৰণে দুৰ্ঘটনা ইফালে ৰখাই থোৱা হৈছে যান বাহন। হয়, ইয়াৰ কাৰণে দুৰ্ঘটনা হয়, যান জঁট হয় হয় দুৰ্ঘটনা হয়, যান জঁট হয়। যান জঁট হয়। আপুনি কি ক'ব, কি বিচাৰিব? এইটো প্ৰশাসনে চকু দিব লাগে এই ক্ষেত্ৰত। এনেদৰে এজন লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে যে জখলাবন্ধাৰ মাজেৰে পাৰ হৈ যোৱা 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে যান বাহন পাৰ্কিং কৰা হৈছে। যান জঁটৰ সৃষ্টি হয় অবৈধ পাৰ্কিঙৰ কাৰণে। এইটোতো হয় আৰু পাৰ্কিং কৰি ইয়াত সুবিধা নাই আৰু এইকাৰণে ৰাস্তাৰ ওপৰত ৰাখিবলগীয়া হৈছে। অসুবিধা হয় ৰাখিবৰ কাৰণে। হয়, পাৰ্কিং এটা থাকিলে ধৰ বাইক হওক বা কিবা বাহন চাহন ৰাস্তাৰ ওপৰত ৰাখিবলগীয়া হৈছে। এনেদৰে দেখা গৈছে এইসমূহ বাণিজ্যিক বাহন 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এনেদৰে নীতি নিয়ম জলাঞ্জলি দি নগাঁও জিলা আয়ুক্ত তথা ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি এনেদৰেই 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাণিজ্যিক বাহন, গধুৰ বাহন পাৰ্কিং কৰা হৈছে। কিন্তু তৎসত্ত্বেও গা লৰা নাই বা যেন উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ তথা নগাঁও জিলা আয়ুক্তৰ নিৰ্দেশক কেৰেপ নকৰে নগাঁও জিলা প্ৰশাসনে, জখলাবন্ধা আৰক্ষীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।